জুৰিয়াৰ অপহৰণকাণ্ডৰ নতুন মূৰ। এয়া অপহৰণ নহয়, পুৰণা ভূমি বিবাদৰ গোচৰৰ অভিযুক্তক আশ্ৰাফুলক ধৰি দ্বিতীয় পক্ষই আৰক্ষীক চমজাই দিছিল। উল্লেখ্য যে জুৰিয়াৰ আধাখুন্দা গাঁৱত যোৱা ইংৰাজী 16 এপ্ৰিলত নিশা মাটি বাৰী সংক্ৰান্তত দুয়োপক্ষৰ মাৰপিট ঘটনা সংঘটিত হৈছিল। ঘটনা সংক্ৰান্তত দুয়োপক্ষই জুৰিয়া থানাত গোচৰ ৰুজু কৰিছিল। উক্ত ঘটনাত অভিযুক্ত আছিল আশ্ৰাফুল আলম নামৰ যুৱকজন। যোৱা দুদিন আগত জুৰিয়া থানা ৰোড তিনিআলিত ঘূৰি থকা অৱস্থাত দ্বিতীয় পক্ষই আশ্ৰাফুল নামৰ আসামিকজনক আটক কৰি আৰক্ষী থানাত চমজাই দিছিল। দুয়োপক্ষৰ ঠেলা হেঁচাত জখম হৈছিল আশ্ৰাফুল আলম নামৰ যুৱকজনৰ। আনফালে জুৰিয়া আৰক্ষী থানাত হাজিৰ হৈ ন্যায়ালয়ৰ কপি জমা দি ঘৰলৈ যোৱাৰ পথত পূৰ্বৰ মাটিবাৰীৰ কাজিয়া হোৱা দ্বিতীয় পক্ষৰ 6জনীয়া এটি দলে আশ্ৰাফুল আলম নামৰ অপহৰণ কৰি মাৰপিট কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছিল। কোন সঁচা কোন মিছা আৰক্ষীৰ তদন্ততহে প্ৰকাশ পাব। যোৱা 25 এপ্ৰিল তাৰিখে ৰাতি প্ৰায় 11 মান বজাত আমাৰ ৰোজাৰ মাহত আশ্ৰাফুল আলমৰ নেতৃত্বত প্ৰায় 10-12 জনীয়া ডকাইতৰ দল পিষ্টল, খুখুৰী আদি মাৰণাস্ত্ৰৰে সজ্জিত হৈ আমাৰ ঘৰত ডকাইতি কৰি নগদ টকা পইচাৰ লগতেই সোণৰ ৰূপৰ অলংকাৰ লৈ যায়। সেইমৰ্মে জুৰিয়া থানাত 146 নম্বৰ এটা গোচৰ ৰেজিষ্টাৰ হৈ আছে। দীৰ্ঘদিন ধৰি আশ্ৰাফুল আলম পলাতক হৈ থকাত হঠাৎ ৰাস্তাত ঘূৰি ফুৰা দেখা পাই আমি ৰাইজৰ সহযোগত ধৰি জুৰিয়া আৰক্ষীক খবৰ দি চমজাই দিওঁ। অতি চতুৰ আশ্ৰাফুল আলমে এই ঘটনাক অপহৰণ কাণ্ডৰ ৰূপ দিয়াৰ চেষ্টা কৰি থকাটো উদ্দেশ্যপ্ৰণোদিত।